আমাৰ সন্মানীয় সভাপতি তথা অতিথিবৃন্দক সম্বৰ্ধনা জনাবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছৰ আমাৰ দায়িত্বত থকা সকলোকে অনুৰোধ জনাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় SLP লিডাৰ শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়াক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মানীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ছাৰক এখন গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ দুগৰাকী সন্মানীয় বিধায়ক আছে আব্দুল ৰহিম ডাঙৰীয়া আৰু নন্দিতা দাস ডাঙৰীয়া, দুয়োগৰাকীকে গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ ৰিপুণ বৰা ডাঙৰীয়া তেখেতে সম্বৰ্ধনা নালাগে বুলি কৈছে। আমাৰ মাজত অলপ পিছতে শ্ৰীযুত ভূপেন বৰা ডাঙৰীয়া আহি উপস্থিত হ'বই। আমাৰ APMCৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেৱা দলৰ সভাপতি দীপ বায়ন ডাঙৰীয়াক এখন ফুলাম গামোচাৰ আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো ইয়াতে সময়ৰ কাৰণে স্থগিত ৰাখিছোঁ। আমাৰ মাজত আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন বিধায়ক কাৰ্তিক সেনা সিনহা ডাঙৰীয়াই আজি আমাক যোগদান কৰিব। আমাৰ অৰ্কাশিষ চলিহা ডাঙৰীয়াৰ লগতে কেইবাশ মানুহে আজি যোগদান কৰিব। ডক্টৰ অমৃত কুমাৰ কালুৱাৰ ডাঙৰীয়া আমাৰ লগত যোগদান কৰিব। যোৱাবাৰ বিজেপিৰ পৰা সদীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা গোপাল প্ৰধান ডাঙৰীয়া আমাৰ লগত যোগদান কৰিব। আমাৰ লগত আমাক যোগদান কৰিব বাদশাহ উৰাম ডাঙৰীয়া ঢেকিয়াজুলি। জইন কৰিব বিজেপিৰ ষ্টেট এক্সিকিউটিভ কিষাণ মৰ্চাৰ শ্ৰী চান্দি দাস সেনা ডাঙৰীয়া। যোগদান কৰিব শ্ৰী নিহা ৰঞ্জন গগৈ ডাঙৰীয়া, তেখেত নেশ্যনেল ইউথ এক্সিকিউটিভ মেম্বাৰ NPP। জইন কৰিব আমাৰ সন্মানীয় এডভকেট নৱজ্যোতি কোঁৱৰ ডাঙৰীয়া। যোগদান কৰিব আমাৰ সদৌ অসম খ্ৰীষ্টান ঐক্য মঞ্চৰ বহুকেইগৰাকী ব্যক্তি, তাৰ ভিতৰত ইমানুৱেল বেনিয়া তাঁতী, তপব্ৰত ভূঞা, অজয় কুমাৰ নিহিম, হেৰল শ্যাল, সুমিত সোনা, নৰেন সোনা, জাবু টাকৰি, মনোজ ৰবি দাস, তৰুণ কন্দা, সঞ্জয় বাগ, মঞ্জুৰ আলী, লুকাছ ডাঙৰীয়া। তাৰপাছত আছে সুচন চৰাংগী আছে, বিদ্যুৎ স্বৰাজ ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ অৰ্কাশিছৰ লগত আছে বহুখিনি মানুহ। তাৰে মই কেইজনমানৰ নাম কৰিছোঁ কাৰণ তেওঁ কেইবাশৰো বুলি কৈছে। এতিয়া প্ৰথমতে আমি যোগদান কাৰ্যসূচী আৰম্ভ কৰিম। মই যিকেইগৰাকী ব্যক্তিৰ নাম ইয়াত ঘোষণা কৰিম তেওঁলোকে আমাৰ সভাপতি মহোদয় মঞ্চত থকা জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে তেখেতলোকক আদৰণি জনাব কংগ্ৰেছ দললৈ আমাৰ কংগ্ৰেছৰ মাৰ্ফল আৰু টুপিৰে। মই প্ৰথমতে ভাৰতীয় জনতা পাৰ্টী দলৰ আমাৰ প্ৰাক্তন বিধায়ক শ্ৰী কাৰ্তিক সেনা সিনহা ডাঙৰীয়াক মই মঞ্চলৈ আদৰণি জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টী দলৰ আমাৰ প্ৰাক্তন বিধায়ক তেখেতক কংগ্ৰেছ দললৈ আমি আদৰণি জনাইছোঁ। ইয়াৰ পাছত বিজেপি দলৰ যোৱাবাৰ শদিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা গোপাল প্ৰধান ডাঙৰীয়াক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। কাৰ্তিক
সিনা ডাঙৰীয়াক আদৰণি জনাইছো সন্মানীয় সভাপতি আমাৰ নেতৃবৃন্দ আজি আমি কংগ্ৰেছ পৰিয়ালৰ তেখেতক আদৰণি জনাইছো ইয়াৰ পাছত আমাৰ বিজেপি যোৱাবাৰ সদিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী বিজেপি দলৰ গোপাল প্ৰধান ডাঙৰীয়া কংগ্ৰেছ দলত যোগদান কৰিবৰ কাৰণে আমি আদৰণি জনাইছো মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছো ইয়াৰ গোপাল প্ৰধান ডাঙৰীয়া যোৱাবাৰ তেখেতে বিজেপিৰ পৰা সদিয়াৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ইণ্ডিপেণ্ডেণ্ট আছিল नहीं वही एकदम जगह नहीं ইয়াৰ পাছত মই অৰকাশী চলিহা ডাঙৰীয়াক মঞ্চলৈ আদৰণি জনাইছো অৰকাশী চলিহা ডাঙৰীয়া মঞ্চলৈ আহক এয়া অৰকাশী চলিহা ডাঙৰীয়া তেখেতক আমাৰ কংগ্ৰেছ দললৈ আদৰণি জনাইছো ডক্টৰ অমিত কুমাৰ কালৱাৰ ডাঙৰীয়া এয়া ডক্টৰ অমিত কুমাৰ কালৱাৰ ডাঙৰীয়া আহি আমাৰ প্ৰাক্তন সভাপতি শ্ৰী ভূপেন কুমাৰ বৰা ডাঙৰীয়া উপস্থিত হৈছে আমি ভূপেন বৰা ডাঙৰীয়াক এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি শ্ৰী ভূপেন কুমাৰ বৰা ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো ইয়াৰ পাছত আমাৰ বাচ্চা ওৰাং ডাঙৰীয়া আজি কংগ্ৰেছ দলত জইন কৰিব কিন্তু তেখেতে আনুষ্ঠানিকভাৱে জইন কৰিব 12 তাৰিখে ওদালগুৰিত কিন্তু তথাপিতো আমাৰ দলৰ পতাকাৰে তেখেতক আদৰণি জনাব কৈছো থিয় হৈ নমস্কাৰ দি দিয়ক তেখেতে 12 তাৰিখে জইন কৰিব আৰু তেখেতৰ লগত আহিছে চান্দি দাস সাহা ডাঙৰীয়া কংগ্ৰেছ দলত জইন কৰিব তেখেত বিজেপিৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰ কিষাণ মৰ্চাৰ চান্দি দাস সাহা ডাঙৰীয়া মই ইয়াৰ পিছত আন ব্যক্তিসকলকো নিমন্ত্ৰণ জনাব গৈছো আপোনালোকে আগবাঢ়ি আহিব শ্ৰী নিহাৰ ৰঞ্জন গগৈ ডাঙৰীয়া তেখেত নেশ্যনেল ইউথ এক্সিকিউটিভ মেম্বাৰ NPP নিহাৰ ৰঞ্জন গগৈ ডাঙৰীয়া নিহাৰ ৰঞ্জন গগৈ ডাঙৰীয়াৰ পাছত নৱজ্যোতি কোঁৱৰ এডভোকেট গুৱাহাটী হাইকোৰ্ট নৱজ্যোতি কোঁৱৰ ডাঙৰীয়া এডভোকেট গুৱাহাটী হাইকোৰ্ট ইয়াৰ পাছত মই সদৌ অসম খ্ৰীষ্টান ঐক্য মঞ্চৰ ব্যক্তিসকলক নিমন্ত্ৰণ কৰিব কৈছো ইমানুৱেল ধনিয়া কাটি তপব্ৰত ভূঞা আপোনালোক মঞ্চৰ ফালে আগবাঢ়ি আহিব ইমানুৱেল বেনি কাটি তপব্ৰত ভূঞা আহিলে অজয় কুমাৰ নেহিম অজয় আহি পোৱা নাই এতিয়াও হেৰল্ড চিয়াল ডাঙৰীয়াক মঞ্চলৈ আমি নিমন্ত্ৰণ জনাইছো হেৰল্ড চিয়ালৰ পাছত আমি সুমিত সোণা ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো নৰেন সোণা আগবাঢ়ি আহিব মঞ্চৰ ফালে আগবাঢ়ি আহিব নৰেন সোণা
নৰেন সোণা ডাঙৰীয়া আহিছেনে? জাবু টাকৰি ডাঙৰীয়া মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মনোজ ৰবি দাস আহি পোৱা নাই তেখেত। তৰুণ কন্দা ডাঙৰীয়া মঞ্চৰ ফালে আগবাঢ়ি আহক। আমাৰ সন্মানীয় সভাপতি তথা মঞ্চত উপবিষ্ট নেতৃবৃন্দৰ পৰা তেখেতে আমাৰ দলীয় মাৰ্ফলাৰে তেওঁলোকক আদৰণি জনাইছে। সঞ্জয় বাগ আছেনে? মঞ্চৰ ফালে আগবাঢ়ি আহিব। মঞ্জুৰ আলী লুকাছ ডেমকা ইয়াৰ পিছত মই তেওঁলোকক আমি আদৰণি জনাইলোঁ। ইয়াৰ পাছত অৰ্কাশিষ ডাঙৰীয়াৰ লগত বহু ব্যক্তি আহিছে। আমি তাৰে ভিতৰত কেইগৰাকীমানৰ মঞ্চত আমি আদৰণি জনাই বাকীসকলক আমাৰ দলৰ ব্যক্তিসকলে আপোনালোকক য'ত আছে তাতে আসন কৰিব। এয়া নৃপেন জ্যোতি লহকৰ ডাঙৰীয়াক মই প্ৰথমতে আদৰণি জনাইছোঁ। নৃপেন জ্যোতি লহকৰ ডাঙৰীয়া, ঋষিকেশ বৰুৱা ডাঙৰীয়া, উজ্জ্বল কলিতা আপোনালোকক মঞ্চৰ ফালে আগবাঢ়ি আহিব অনুৰোধ জনাইছোঁ। নৃপেন জ্যোতি লহকৰ, বিকাশ যাদৱ মেহফুজ আজিম আপোনালোকক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অৰ্ণৱ প্ৰতীক দাস আপোনাকো মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অৰ্ণৱ প্ৰতীক দাস, সুমন সিনহা, চিমৰানুল হক চৌধুৰী মঞ্চৰ ফালে আগবাঢ়ি আহিব। মানস কলিতা, জাহ্নু ডেকা, ভুনু হালৈ মঞ্চলৈ আগবাঢ়ি আহিব। ৰেকিবুল আলম, তানজিম লতিফ চৌধুৰী, ঋতুৰাজ শৰ্মা মঞ্চলৈ আগবাঢ়ি আহক। আহিল আক্তৰ, নাবিউল শেখ, আছিক ইকবাল, দীপাংকৰ শৰ্মা, মাধৱ দাস আগবাঢ়ি আহিব। ইমানুল হক আগবাঢ়ি আহক। মাধৱ দাস, ফজল আলী, জব্বৰ আলী, চুকুৰ আলী ডাঙৰীয়া, আব্দুল হান্নান আপোনালোক মঞ্চলৈ আগবাঢ়ি আহক। সাহিল থাপা আমি বাকীসকলৰ পিছত আমাৰ নেতৃবৃন্দই আপোনালোকক আদৰণি জনাব। এতিয়া আজি আমাৰ কংগ্ৰেছ দলত যোগদান কৰা ভাৰতীয় জনতা পাৰ্টীৰ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন বিধায়ক শ্ৰী কাৰ্তিক সেনা সিনহা ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰ্তিক সেনা সিনহা ডাঙৰীয়াক তেখেতৰ বক্তব্য মোৰ জীৱনৰ আজি ঐতিহাসিক দিনটোত বিশেষকৈ আমাৰ ৰাজীৱ ভৱনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মহোদয় আমাৰ গৌৰৱ ডাঙৰীয়া, লগতে আমাৰ বৰিষ্ঠ দলৰ কৰ্মীসকল আৰু আমাৰ মহিলা মাসকল, যুৱক ভাই, সাংবাদিকসকল গোটেইবিলাককে মই নমস্কাৰ জনাই মই সমুখে ক'ব বিচাৰিছোঁ যে
পাছৰ ডিচেম্বৰ মাহতে মোৰ ৰাজনৈতিক জীৱনত মই ভৰি দিছিলোঁ। মই জন্ম হোৱা ঠাই অসম, ত্ৰিপুৰা, মিজোৰামৰ বৰ্ডাৰ, লগতে বাংলাদেশ বৰ্ডাৰ, আৰু ভাষা শিক্ষাৰ পৰা লগাই যাতায়াতৰ পৰা লগাই বা চৰকাৰী যিবিলাক নাকি সুবিধা হ'ব লাগে এইবিলাকৰ পৰা লগাই আমি পুৰা জংঘলত থকাৰ নিচিনাই আছিলোঁ। খালী ভৰিৰে প্ৰায় ৩-৪ কিলোমিটাৰ খোজকাঢ়ি পেলাই স্কুলত যোৱা সেই গাঁওখনৰ পৰা মই এক কৃষক ফেমিলিৰ পৰাই মই বিলং কৰোঁ। মই অৰুণাচল প্ৰদেশত ব্যৱসায় বাণিজ্যত মুক্ত আছিলোঁ, আৰু তাতেও মোৰ বন্ধুবৰ যিবিলাকে কংগ্ৰেছ দল কৰি আছিলে সিহঁতৰ লগত মোৰ ভাল সম্বন্ধ আছিলে। আৰু আমাৰ মৰমৰ স্বৰ্গীয় তৰুণ গগৈদেউ মই অৰুণাচলৰ পৰাই অহা যোৱাত তেখেতৰ লগত মই মানে তেওঁৰ মৰমটো পাইছিলোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ পৰা বিধায়ক 2006 হ'লোঁ। সেই সময়তে ভাবিছিলোঁ যে মই ভাৰতীয় জনতা পাৰ্টিৰ MLA, মই অপজিশ্যনৰ MLA কাম কৰিব পাৰিম না নাই, ৰাজ্যত কিবা কৰিব পাৰিম না নাই। কিন্তু আমাৰ মহান তৰুণ গগৈদেউ মোক কেতিয়াও কিবা এটা কাৰণে যদি মই ওচৰত যাওঁ তেতিয়াও মানা কৰা নাই। সদায় মৰমতে তেখেতে যেনেকুৱা সৰল আৰু ডাঙৰ অন্তৰেদি মোক মৰম কৰিছিলে সেইবোৰ দিন কেতিয়াও আমি পাহৰিব নোৱাৰি। আৰু বিশেষকৈ মই যিটো জাতিত জন্ম হৈছোঁ এই বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজ আৰু মণিপুৰী সমাজ আমি কংগ্ৰেছৰ তাৰ প্ৰতি আমাৰ কৃতজ্ঞতা গোটেই সমাজৰ ফালৰ পৰা। কাৰণ মই যদিও বিধায়ক বিৰোধী দলৰ আছিলোঁ, ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা যিবোৰ ৰাইজক আশা বা ভৰসা দিছিলে সেইবিলাক কৰিবৰ কাৰণে মোৰ সাহস নাছিলে সেই সময়ত। কিন্তু মোৰ দেউতাৰ নিচিনাই তৰুণ গগৈদেউৰ সহায় মই বহুতখিনি কৰিব পাৰিছোঁ বুলি আশা মানে নিজকে মই বিশ্বাস কৰোঁ। ডেভেলপমেণ্ট কাউন্সিলৰ পৰা লগাই ভাষা শিক্ষক এই সৰু এটা মাইক্ৰ' মাইনৰিটি কমিউনিটিটো 149 জন টিচাৰ এপইণ্টমেণ্টৰ পৰা লগাই আৰু OBC তালিকাত যুক্ত কৰাৰ পৰা লগাই বহুতখিনি জাতীয় কাম কংগ্ৰেছ ফালৰ পৰাই কৰি দিয়া হৈছে। এই আমাৰ কংগ্ৰেছ মই বিশেষকৈ এটা বিশ্বাস আছিলে যে ভাৰতীয় জনতা পাৰ্টি সবকা সাথ সবকা বিকাশ যিটো নাৰাজি মানুহ বিভ্ৰান্ত কৰি পেলাই মিছা কথাৰে প্ৰলোভিত কৰি ভোট লৈ ক্ষমতাত অহাৰ পিছত আৰু এইখিনি গোটেই মিছা হৈ গ'ল। আমি ৰাইজে এতিয়া আমি বুজি পাইছোঁ আৰু কংগ্ৰেছ দলত যোগদান কৰি দলক শক্তিশালী কৰি পেলাই অহা দিনত আমাৰ গৌৰৱ ডাঙৰীয়াৰ নেতৃত্বত আমি অসমৰ ৰাইজক এটা শান্তি আৰু প্ৰগতিৰ এটা ৰাস্তা দিব পাৰিম বুলি মোৰ ভৰসা। ক'বলগীয়া বহুত আছিলে, কিন্তু মই আজি এই যোগদান প্ৰক্ৰিয়াত আৰু বহুত আমাৰ বক্তা আছে, আমাৰ মোৰ বৰিষ্ঠ নেতাবিলাক আছে, সেয়ে মই আৰু দীঘলীয়া নকৰোঁ। ইমানেই আছে, বৰ্তমান চৰকাৰ মুখ্য যে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া তেওঁ নিজৰ মতেই সংবিধান এৰি পেলাই আইন কানুন এৰি পেলাই নিজৰ মতেই নিজৰ মতে যিবিলাক বকি থাকে বা যিবিলাক কৈ থাকে সেইবিলাক এটা মুখ্যমন্ত্ৰী হৈ পেলাই হোৱা নিদিয়ে। আমি অসমত বিভিন্ন জাতি গোষ্ঠীৰ জনগোষ্ঠীৰে আছোঁ, আমি সকলোৱে মিলি পেলাই অসমখনক আগবঢ়াই লৈ যাব লাগে।
লোনৰ বোজা কম কৰিব লাগে, লোন নাইকিয়া কৰি পেলাই আমি চাৰপ্লাছত আহিব লাগে। ৰাইজৰ আগতে ক'ব পৰা নাই যে অহা দিনত লোনৰ বোজা শেষ কৰি পেলাই আমি অসমবাসী ৰাইজক কেনেকুৱা অৰ্থনৈতিকভাৱে মুক্তি দিম, এই কথাটো এই চৰকাৰে ক'ব পৰা নাই। আচল পইণ্ট ৱাইজ কথা নাথাকে মানুহ বিভ্ৰান্ত কৰি অকল যাতে ভোটৰ ভোট আধাৰ যিবিলাক ৰাজনীতি চলি আছে এইটো আমাৰ বিপদ আহিব, আৰু এই বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে কংগ্ৰেছৰ লগত যোগদান দি কংগ্ৰেছ দলৰ চৰকাৰ আনি আমি অসম ৰাজ্যৰ তথা আমি গোটেই ভাৰতবৰ্ষক আমি আগুৱাই লৈ যাম আশা ৰাখি উপস্থিত সকলোৰে মই আৰু নমস্কাৰ প্ৰণাম জনাই মই সংক্ষিপ্ত বক্তব্য শেষ কৰিলোঁ। জয় হিন্দ। প্ৰাক্তন বিধায়ক শ্ৰীযুত কাৰ্তিক সেনা সিনহা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতৰ বহুমূলীয় বক্তব্যৰ কাৰণে। ইয়াৰ পাছত আমাৰ বক্তব্য ৰাখিব, কিন্তু তাৰ সমান্তৰালভাৱে আৰকাশে চলিহা ডাঙৰীয়াৰ লগত যি শতাধিক যুৱক যুৱতী আহিছে গুৱাহাটীৰ, তেওঁলোকক আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ ছেক্ৰেটাৰীসকল মৌচুমী, মুন্মী দত্ত, দেৱিকা, উমেশ, মাইনাজান, মিলি, ৰচন্তকে আদি কৰি তেওঁলোকৰ বহি থকা আসনত আমাৰ দলীয় মাৰ্ফলাৰ টুপি দি আদৰণি জনাব, আৰু গুৱাহাটী চিটি ডিষ্ট্ৰিক্টৰ আমাৰ সন্মানীয় সভাপতি স্বপন কুমাৰ দাস আৰু তেওঁলোকৰ বিষয়ববীয়াসকলে আপোনালোকক কংগ্ৰেছ দললৈ আদৰণি জনাব। মই এতিয়া আমাৰ মাজত উপস্থিত থকা আমাৰ দলত যোগদান কৰা ডক্টৰ অমিত কুমাৰ কালৰা ডাঙৰীয়াক তেখেতৰ বক্তব্য আগবঢ়াবৰ কাৰণে মই জনাইছোঁ। डॉक्टर अमित कुमार कालवा डांगरिया। नमस्कार और धन्यवाद। पहले मैं मंच में उपस्थित मेरे प्यारे भैया गौरवदा को सादर प्रणाम जनाता हूं, और मंच में उपस्थित जो बड़े नेता हैं यहाँ पे कांग्रेस दल के, सबको मेरा सादर प्रणाम। मंच पे उपस्थित, मंच से नीचे उपस्थित जो यहाँ पे जनगण है, जो मंच के जो हमारे कांग्रेस के कार्यकर्ता है, जो कांग्रेस के वेल विशर्स है, सबको मेरा सादर प्रणाम। मैं डॉक्टर अमित कलवार कछार डिस्ट्रिक्ट से हूँ। सिलचर मेडिकल कॉलेज में मैं असिस्टेंट प्रोफेसर के हिसाब से था। 2023 में मैंने रेजिग्नेशन दिया। मुझे बहुत सोशल सर्विस करने का मन था, क्योंकि मुझे मेरे खून में पॉलिटिक्स है। मेरे पिताजी कांग्रेस के बहुत ही बड़े एक्टिव वर्कर थे गोरखला एरिया में, वो जेपीसी कैंडिडेट भी थे, और बहुत हमारे जो कांग्रेस नेता थे सब लोग ही उनको पहचानते हैं वहाँ पे बराक वैली में। सो मेरे खून में है, तो मैं को अपना एरिया के लिए, मेरे को अपने स्टेट के लिए, मेरे को अपने देश के लिए कुछ करना है। यही मोटिव से मैं अपने भैया के साथ मिला गौरवदा से, और उन्होंने मुझे वेलकम जनाया, और मेरे जैसे आदमी को इस मंच में आने के लिए और यहाँ पे आके इस ज्वाइनिंग प्रोग्राम में इस ऐसा माहौल में ज्वाइनिंग करने के लिए मैं आज अगर फिर से धन्यवाद ज्ञापन करता हूँ। मैं एक चीज बोलना चाहूंगा कि हम लोग जो भी जाति धर्म से हो, लेकिन हमारा मोटो एक ही है कि हमको अपना देश का, अपना एरिया का और अपना असम का उन्नति चाहिए। इसके लिए हमको जो करना पड़ेगा हम करेंगे। और मैं अपना आज इस मंच से एक चीज सबको आश्वासन देता हूं कि आपने जो आज मुझे ज्वाइनिंग कराया कांग्रेस दल में, अब ये आपको मैं कोई कंप्लेंट का मौका नहीं दूंगा। मैं अपना तरफ से जी जान लगा दूंगा हमारे कांग्रेस दल को उठाने के लिए। मेरा जितना मैं एक चीज बोलूंगा, मैं और एक चीज है कि इम्पोर्टेंट चीज, मैं गार्डन इलाका का रहता हूँ। मैं वहाँ पे दूधपातिल गाँव था, गोरखला दूधपातिल हाथीछड़ा गार्डन, वहाँ से मैं बिलोंग करता हूँ। तो मेरा गार्डन के बहुत लोग यहाँ पे आए हैं। मैं और चीज बोलना चाहूंगा, जो बीजेपी वर्तमान की सरकार है वो गार्डन एरिया के लिए बहुत सारे अनाउंस कर रही है, लेकिन वो सब लॉलीपॉप है। वो सब हमारे लिए गार्डन के इलाके का कोई उन्नति नहीं हो रहा है। तो हम लोग कोशिश करेंगे कि हमारे गार्डन इलाका का भी बहुत उन्नति हो, और मैं अपना जी जान लगाऊंगा अपने गार्डन का इलाका के लोगों के लिए कि जितना हो सके मैं उन लोगों के लिए कर सकूँ। और बाकी जो हमारे दूसरे समुदाय के लोग सबका डेवलपमेंट हो, सब एक साथ बढ़ेंगे, तभी हमारा देश आगे बढ़ पाएगा, हमारा स्टेट आगे बढ़ पाएगा। यही बोलते हुए मैं संक्षिप्त वक्तव्य अपना खत्म करता हूँ। जय असम, जय कांग्रेस, जय भारत। धन्यवाद। ধন্যবাদ জনাইছোঁ। এইবাৰ মই বক্তব্য আগবঢ়াবৰ কাৰণে শ্ৰী আৰকাশে চলিহা ডাঙৰীয়াক মই
নমস্কাৰ কংগ্ৰেছ জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ পোনপ্ৰথমে মই ধন্যবাদ দিব খুজিছোঁ অসমৰ গৌৰৱ আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ ইউথ আইকন আৰু ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন ইণ্ডিয়ান পাৰ্লিমেণ্ট আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া মঞ্চত উপবিষ্ট আমাৰ লিডাৰ অফ দ্য আসাম এছেম্বলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ প্ৰাক্তন APCCৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আমাৰ সাংসদ জ্যেষ্ঠ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু আমাৰ ইয়াত উপস্থিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃবৃন্দ মোৰ সতীৰ্থসকল জ্যেষ্ঠসকল আৰু কনিষ্ঠসকলক মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া আজি অসমৰ নৱপ্ৰজন্মৰ স্বাৰ্থ তেওঁৰ প্ৰতি আকৰ্ষিত হৈ মই অৰ্কাশীষ চলিহা আৰু মোৰ সন্মানীয় সমৰ্থক সকলোৱে আজি কংগ্ৰেছ দলত যোগদান কৰি গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ সকলোৱে আপোনালোক সকলোৱে জানে আমাৰ প্ৰাণৰ শিল্পী মহামানৱ দেৱীগড় জুবিন গড় ডাঙৰীয়াৰ দুৰ্ঘটনাত আমি মৰ্মাহত আজি অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে গৰিমা বৌ আৰু জুবিন গৰ্গৰ 3.5 কোটি অনুৰাগীয়ে যে ন্যায় পায় বেছি ৰাজনীতি নকৰি এই বিপদৰ সময়ত মই কেইটামান কথা উল্লেখ কৰিব বিচাৰিছোঁ যোনখিনি আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই বাৰে বাৰে ইণ্ডিয়ান পাৰ্লিমেণ্ট আৰু কংগ্ৰেছৰ মজিয়াত আপোনালোকৰ মাজত উল্লেখ কৰি আহিছে অসম আজি অন্ধকাৰত আপোনালোকে সকলোৱে জানে আজি অসমত কি চলি আছে কিন্তু জুবিনদাৰ অসমত সমাজখনত দেখুৱাই যোৱা আদৰ্শ আমাৰ কাৰণে শিৰৰ ৰেখা আমি সকলোৱে জ্ঞাত জুবিনদাৰ প্ৰকৃতি কিমান ভাল পাইছিলে প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে এই চেষ্টাচাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে জুবিনদাই কিমান যুঁজ দিছিলে সেইটো আপোনালোকে সকলোৱে দেখিছে কিন্তু অসমবাসীয়ে দেখিলে ক'ব নাপায় তেওঁৰ মৃত্যুৰ 4 দিন পিছতে চোৰৰ দৰে বিজেপি চৰকাৰে গুৱাহাটীত আকৌ গছ কটা আৰম্ভ কৰিলে এতিয়া আমি শুনিছোঁ যে ৰিং ৰোড নিৰ্মাণ কৰোঁতে 6,000 পৰা 10,000 গছ কটা যাব গছ কাটি আমচুৰ মাজেৰে ৰাস্তা বনাই সমগ্ৰ সেউজ পৰিৱেশটো ধ্বংস কৰি পেলাব তেখেতৰ বৰ্তমানত আমি গুৱাহাটীবাসী মহামানৱ গৰাকীৰ আদৰ্শ এনেকুৱাকৈ জীয়াই ৰাখিম নেকি তীব্ৰ প্ৰতিবাদ হ'ব কোনো পধ্যে গুৱাহাটীৰ এডালো গছ আৰু কাটিবলৈ নিদিওঁ আৰু তেওঁলোকে নোৱাৰে আমি আকৌ তেওঁলোকক বিজেপি চৰকাৰক ৰখিয়াই দিছোঁ যে তীব্ৰ প্ৰতিবাদ হ'ব এতিয়া গুৱাহাটী আৰু দিছপুৰবাসী ৰাইজৰ কেইটামান মূল্যৱান বিষয় আপোনালোকৰ সন্মুখত উত্থাপন কৰিব খুজিছোঁ এই গুৰুত্বপূৰ্ণ বিষয়কেইটা মোৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই সময়ে ইণ্ডিয়ান পাৰ্লিমেণ্ট আৰু কংগ্ৰেছৰ মজিয়াত উত্থাপন কৰি আহিছে এই জটিল সময়ত আপোনালোকক পুনৰ এবাৰ মই মনত পেলাই দিব খুজিছোঁ দিছপুৰবাসী ভূমিপুত্ৰ অসম চৰকাৰে মাটি পট্টা কেতিয়া প্ৰদান কৰিব বসুন্ধৰা আয়োগ হ'ল বসুন্ধৰা 2 হ'ল বসুন্ধৰা 3 হ'ল কিন্তু নৰকাসুৰ পাহাৰ গণেশগুৰি তিনি টাৱাৰ লাল গণেশ বেটেলিয়ন মিচিংগাঁও জোৰাবাদ পাঞ্জাবাৰী পাহাৰ সোণাইগুৰি পাহাৰ মুঠৰ 20,000 খিলঞ্জীয়া মানুহে এতিয়াও মাটি পট্টাৰ অধিকাৰ লাভ কৰিব পৰা নাই So the entire concept of Jati Mati Bheti is a farce. BJP government has made it into a farce. আমি শুনিছোঁ দ্বিতীয় কথা আমি শুনিছোঁ গুৱাহাটীত দিছপুৰত বানপানী হেনো USDN পৰা হয়
কিন্তু তাৰ সমাধান কি আমি দিছপুৰবাসী ৰাইজৰ মাজত ঘূৰি জানিব পাৰিছো যে 10-15 বছৰ আগতে এইবোৰ জেগাত কৃত্ৰিম বানপানীৰ সমস্যাটো নাছিলে লুকমেনি গাঁও কাহিলীপাৰা লক্ষ্মী নগৰ চাৰবে হাতীগাঁও ভেটাপাৰা পাঞ্জাবাৰী যোৰাবাট আজি ক'ত বানপানী নাই দিছপুৰবাসী ৰাইজৰ হৈ মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনাইছো অতি শীঘ্ৰে তেওঁ USTMৰ লগত যোগাযোগ কৰি এই সমস্যাটোৰ সমাধান উলিয়াব লাগে 2016 ইলেকশ্যনত বিজেপিয়ে কৈছিলে ঘৰে ঘৰে ৰাইজৰ পানী দিম বুলি যোৱা 10 বছৰে বিজেপি চৰকাৰে পাইপ দিয়ে আছে ইফালে পাইপ ফুটিয়ে আছে কিন্তু গুৱাহাটীবাসী ৰাইজে এতিয়াও খোৱা পানী নাপালে ৰাইজে প্ৰতিবাদ কৰিছিলে স্মাৰ্ট মিটাৰ এগেইনষ্টে তেওঁলোকে উল্লেখ কৰিছিলে যে স্মাৰ্ট মিটাৰ আমি ঘূৰাই ল'ম কিন্তু 8 মাহ উকলি গ'ল স্মাৰ্ট মিটাৰ এটাও আজিলৈকে তেওঁলোকে ঘূৰাই নল'লে মই অসমবাসী ৰাইজলৈ আপোনালোক সকলোলৈ সুধিব বিচাৰিছো এয়া এনেই অমৃতকাল নে এয়া বিষকাল বৰ বেছি দীঘলীয়া নকৰোঁ অসমৰ এতিয়া পৰিৱেশটো ভাল নহয় এতিয়া বিজেপি শাসনত অসমৰ ভৱিষ্যত অন্ধকাৰময় অসমবাসীৰ বুকুত ন্যায়ভাৱে একুৰা জুই জ্বলি আছে এই জুই জ্বলিছে আৰু এই জুই জ্বলিব এই চেষ্টাচাৰী অত্যাচাৰী অহংকাৰী দুৰ্নীতিত লিপ্ত অতি ভ্ৰষ্ট আৰু ক'ব নাপায় কিন্তু প্ৰকৃতিত সঁচা কথা অসমৰ ইতিহাসত এই ভাৰতীয় জনতা পাৰ্টি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বিজেপি চৰকাৰখনক ক'লা আখৰেৰে গৰু চুৰ ভূমি চুৰ আৰু ভোট চুৰ বুলি চিৰকালে ঘটিত হৈ পৰিব আমাৰ দৃঢ় বিশ্বাস আৰু এটা হ'বলৈ গৈ আছে 2026 আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছ দলৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিক উভৰাই পেলাব আৰু মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব এইটো হ'বলৈ গৈ আছে আৰু নৱপ্ৰজন্মৰ বিশ্বাস শেষত এই অন্ধকাৰত সময়ত মই মোৰ ককা দেউতা সেউজ কোঁৱৰ পৰাগ ধৰ চলিহাৰ গীতৰ 2 পংক্তি গৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ পোহৰ বিচাৰি যাওঁ আন্ধাৰৰ কাল জৱনিকা ভেদি সিপাৰে কি আছে চাওঁ জয় কংগ্ৰেছ জয় আই অসম জয় জুবিন দা ধন্যবাদ থেংক ইউ এবাৰ চুৰি দেখোন আগতে জনা যে তেওঁলোকে ৰাহুল সিং আশিষ সিং সাগৰ সিং কেইবাজনো ব্যক্তি আমাৰ মাজত উপস্থিত এইবাৰ মই বক্তব্য ৰাখিবৰ কাৰণে আমাৰ SNP লিডাৰ শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৌজন্যত যি যোগদান কাৰ্যসূচী এই অনুষ্ঠানত উপস্থিত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া সন্মানীয় বিধায়কসকল আৰু আজি এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰাক্তন বিধায়ক কাৰ্তিক সিনহা ডাঙৰীয়া অৰ্ক চলিহা ডাঙৰীয়া চালুৱাৰ ডাঙৰীয়া আৰু অন্যান্য কংগ্ৰেছ কৰ্মীসকল আৰু আমাৰ বিধায়কসকল প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া জিলা কংগ্ৰেছৰ বিষয়ববীয়া প্ৰাক্তন বিধায়ক আব্দুল খালেদ প্ৰমুখে উপস্থিত কংগ্ৰেছ কৰ্মীসকল
আজি নিশ্চিতভাৱে আমাৰ বাবে এটা অতি আনন্দৰ দিন যে আমি থাকোঁতে ভাবিছিলোঁ ইয়াত কিবা প্ৰদৰ্শন হৈছে নেকি, যেতিয়া দেখিছিলোঁ বিভিন্ন ধৰণৰ ফেষ্টুন আৰু ক'ৰবাত লিখা আছিল গুৱাহাটী বানমুক্ত কৰিব লাগে, ক'ৰবাত লিখা আছিল আমাৰ পৰিৱেশ সংৰক্ষণ কৰিব লাগে। তেতিয়া গাড়ীৰ পৰা নামিব মই ভাবিছিলোঁ কোনোবাই আমি কিবা জগৰ লগালোঁ নেকি যে আমাৰ অফিচত এটা যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ আছে আৰু এই যোগদান কাৰ্যসূচীত এনেকুৱা ধৰণৰ প্লে কাৰ্ড লৈ আমাৰ অফিচৰ মুখত কোনোবাই ধৰ্ণা দিব আহিছে নেকি। এতিয়া অৰ্থৰ ভাষণ বক্তব্য শুনি মই বুজি পালোঁ যে এইখিনি আমাৰ দলত যোগদান কৰিবলৈ অহা যুৱ চামৰ প্ৰতিনিধিসকলে লগত লৈ আহিছিল। আৰু আমাৰ সন্মুখত আমি আজি আমাৰ সকলোৰে জাতীয় সম্পদ অসমৰ স্বাভিমানৰ প্ৰতীক সদ্যপ্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিত এগছি বন্তি আৰু শ্ৰদ্ধাঞ্জলি জনালোঁ। জুবিন গাৰ্গ ডাঙৰীয়াই যিখিনি কথা কৈ আছিল তেখেতৰ বক্তব্য গানৰ মাজেৰে, সেইখিনিয়ে প্ৰতিজন অসমীয়াৰ অন্তৰৰ কথা কৈ আছিল তেখেতে। আৰু এই ফ্লেক্স আৰু বেনাৰখিনিত সেইখিনিকে দেখিছিলোঁ যে গছ কাটিলে মানে পৰিৱেশ ধ্বংস হয়, পৰিৱেশ ধ্বংস হ'লে মানে বানপানী হয়, আবতৰীয়া বৰষুণ হয়। আৰু এই কামখিনি যোৱা সময়ছোৱাত আটাইতকৈ বেছিকৈ আমাক ভাল দিন আনিদিম বুলি কোৱা চৰকাৰখনে কৰি আছিলে। আমি কংগ্ৰেছ কৰ্মীসকলে ক'লে এটা ৰাজনৈতিক বক্তব্য নিচিনা দেখায়, কিন্তু যেতিয়া সাধাৰণ মানুহেও সেই কথাত অতিষ্ঠ হৈ আমাক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে, তেতিয়া আমি বুজি পাব লাগিব যে আমি যিখিনি নীতি আদৰ্শৰ কথা কওঁ, যিখিনি কথা লৈ আমি আমাৰ দলটো আগুৱাই নিয়াৰ কথা ভাবোঁ, সেইখিনি ৰাইজৰ কথা, সেইখিনি অসমৰ প্ৰতিটো পৰিয়ালৰ সদস্যৰ কথা। আজি অসমৰ বিভিন্ন পৰিয়ালৰ ব্যক্তিসকলে আহি কংগ্ৰেছ পৰিয়ালত চামিল হৈছেহি, কংগ্ৰেছ পৰিয়ালত যোগদান কৰিছে, আমাৰ পৰিয়ালটো ডাঙৰ কৰি দিছে। আজি বৰাকৰ পৰা হওক, ভটিয়াৰ পৰা হওক, বিভিন্ন প্ৰান্তৰ পৰা যিসকলে আমাৰ দলৰ বিৰুদ্ধে বিভিন্ন সময়ত বক্তব্য আগবঢ়াইছিল, বিভিন্ন সময়ত ভাষণ দিছিল, আমাৰ বিৰুদ্ধে জনমত সৃষ্টি কৰিছিল, আজি তেখেতসকলে আমাৰ সমৰ্থনত আহিছে। ইয়াতকৈ ভাল কথা আমাৰ হ'ব নোৱাৰে। আৰু এই কামখিনি আগন্তুক সময়ত যদি আমি ভালকৈ ৰাইজৰ ওচৰলৈ আৰু লৈ যাব পাৰোঁ, নিশ্চিতভাৱে এটা ভাল দিন আমি আশা কৰিব পাৰিম। আজি জুবিন গাৰ্গৰ কথাখিনি অসমৰ তেখেতৰ মৃত্যুৰ তদন্ত যেনেকৈ চলি আছে, এই কথাখিনিত বহুতেই সন্তুষ্ট হোৱা নাই। আৰু ইয়াৰ নিশ্চিতভাৱে ন্যায় পাব লাগিব, যিসকল অপৰাধী তেখেতক শাস্তি দিব লাগিব। আৰু এই কামখিনি কৰিবলৈ চৰকাৰক যেনেধৰণেৰে বাধ্য কৰিব লাগিব, সেই কামখিনি কৰিবলৈ জনগণৰ সমৰ্থন লাগিব। আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি সকলোৱে বিভিন্ন জিলাত জোৰধঙা দল কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, আৰু বিভিন্ন ফৰামত যেনেকৈ সাক্ষ্য দিব লাগে তাৰ বাবেও আমি প্ৰস্তুত। ইতিমধ্যে ওৱান মেন কমিশ্যন অফ এনকুৱাৰীত মই এফিডেভিট দাখিল কৰিছোঁ। আমি আশা ৰাখোঁ জুবিন গাৰ্গে ন্যায় পাব। তেখেতে যিখিনি অসমৰ সপোন আছিল, সেই সপোনখিনি যিহেতু বিজেপি চৰকাৰে ৰূপায়ণ কৰা নাই, এখন চৰকাৰ লাগিব যিখন চৰকাৰে সেইবিলাক ৰূপায়ণ কৰিব। আৰু তেখেতে কোনবিলাক কথা কৈছিল, তেখেতে পৰিৱেশৰ কথা কৈছিল, তেখেতে আমাৰ আৰ্থিক দৈন্যতাৰ কথা কৈছিল, যুৱকসকলৰ বিভিন্ন ধৰণৰ নিৰাশাৰ বিপৰীতে তেখেতে কেনেকৈ আশা আনিব পাৰি আমাৰ লোকেল সম্পদ সৃষ্টিৰ কথা কৈছিল। এই গোটেইবিলাকেই নিশ্চিতভাৱে আমাক অনুপ্ৰাণিত কৰিব। আৰু আজি আপোনালোক সকলোৱে আমাৰ কংগ্ৰেছ পৰিয়ালত যোগদান কৰি আমাক শক্তিশালী কৰাৰ বাবে আপোনালোকক আমাৰ দললৈ আদৰণি জনাই মোৰ দুআষাৰ গানতে সামৰিছোঁ। জয় আদৰণি। অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। এইবাৰ সন্মানীয় সাংসদ শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিব অনুৰোধ জনাইছোঁ। শ্ৰী গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যি আমাৰ এই যাত্ৰা আৰম্ভ হৈছে, যি সংগ্ৰাম আৰম্ভ হৈছে, যিখন যুদ্ধত আমি সকলো অৱতীৰ্ণ হৈছোঁ। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমাৰ কংগ্ৰেছ পৰিয়ালৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আজি শ্ৰী কাৰ্তিক সিনহা প্ৰমুখে, অৰ্কশ্ৰীষ প্ৰমুখে, ডক্টৰ তালুৱাৰ প্ৰমুখে আমাৰ সকলোৱে আহি যোগদান কৰিছে। মই এই সকলোকে যিসকলে যোগদান কৰিছে, আমাৰ এই যাত্ৰাত, আমাৰ এই সংগ্ৰামত, আমাৰ এই যুদ্ধখনত অতি শক্তিশালীভাৱে কায়ো মনো বাক্যে এই সংগ্ৰামত আমাৰ লগত
অংশীদাৰিত্ব লৈ আমাৰ লগত সহকৰ্মী হিচাপে লৈ সহসৈনিক হিচাপে লৈ পেলাই আমাৰ লগতে এই যুদ্ধত অৱতীৰ্ণ হ'বৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ আৰু কংগ্ৰেছ পৰিয়ালৰ ফালৰ পৰা নতুনকৈ নৱাগত আমাৰ যিসকল আছে সকলোকে যিসকলে যোগদান কৰিছে সকলোকে মই মোৰ হৃদয় ভৰা শুভেচ্ছা জনাইছোঁ ধন্যবাদ সন্মানীয় সাংসদ শ্ৰীযুত প্ৰদ্যুৎ বড়ো ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছে এইবাৰ মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা কেম্পেইনিং কমিটিৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ আজিৰ যোগদান কাৰ্যসূচীৰ মাননীয় সভাপতি তথা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয় আমাৰ বিৰোধী দলপতি ডাঙৰীয়া মাননীয় সাংসদ তৰুণ বৰদলৈ ডাঙৰীয়া মাননীয় ৰিপুণ বৰা ডাঙৰীয়া আৰু মাননীয় বিধায়কসকল আমাৰ প্ৰদেশ কংগ্ৰেছৰ তথা আমাৰ দলৰ বিভিন্ন শাখা সংগঠনৰ নেতাসকল আজি যোগদান কৰা ৰাজনৈতিক দল আৰু সামাজিক সংগঠনৰ বিশিষ্ট ব্যক্তিসকল পৰম পূজনীয় ৰাইজ সাংবাদিক বন্ধুসকল এখন এনেকুৱা যুঁজ যিখন যুঁজত কোনো ব্যক্তি স্বাৰ্থ নাই যিখন যুঁজত কোনো দলৰ স্বাৰ্থ নাই যিখন যুঁজৰ প্ৰয়োজন হৈছে অসমৰ স্বাৰ্থত যিখন যুঁজৰ প্ৰয়োজন হৈছে অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত ৰক্ষাৰ স্বাৰ্থত যিখন যুঁজৰ প্ৰয়োজন হৈছে অসমৰ নিপীড়িত নিষ্পেষিত কৃষক বনুৱাসকলৰ স্বাৰ্থত সেই যুঁজখনৰে যি পৰিকল্পনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আৰম্ভ হৈছে তাত দৈনন্দিন নতুন নতুন যোদ্ধাৰ যি যোগদান সেই যোগদানে নিশ্চয় আমাক সকলোকে আনন্দিত কৰিছে আমাক সকলোকে অনুপ্ৰাণিত কৰিছে আমাক সকলোকে উৎসাহিত কৰিছে আৰু আমি আশাবাদী যে যুঁজ যিমানে শক্তিশালী হ'ব যুঁজ যিমানে অগ্ৰগতি লাভ কৰিব সিমানেই আমাৰ সহযোদ্ধা বৃদ্ধি হ'ব আৰু আমাৰ দললৈ আমাৰ এই যুঁজখনক সং দিবৰ কাৰণে অহা আজি অহা কালিলৈ আহিব লগা প্ৰতিগৰাকী যোদ্ধাক আমি এই মঞ্চৰ পৰা সৰ্বান্তৰিকতাৰে আদৰণি জনাইছোঁ মই মাত্ৰ এটা কথা কৈ যাম যে এটা সময়ত 2014 চনত যেতিয়া বিজেপিয়ে অসমত নিৰ্বাচন খেলিছিল তেতিয়া বিজেপিয়ে কৈছিল 2 কোটি চাকৰি দিব 15 লাখ টকা দিব 16 চনত যেতিয়া বিজেপিয়ে ইলেকশ্যন খেলিছিল তেতিয়া জাতি মাটি বেটিৰ কথা কৈছিল নিবনুৱা মুক্ত বানপানী মুক্ত গৰাখহনীয়া মুক্ত অসমৰ কথা কৈছিল চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা কৈছিল আৰু এতিয়া বিজেপিয়ে নিজে নিজৰ ব্যৰ্থতা নিজৰ সীমাবদ্ধতা উদঙাই দি পেলাই দুদিনমানৰ আগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে অহাবাৰ যদি বিজেপি শাসনলৈ আনে আমাক চবকে মিঠাতেল দিব ৰাইজ কথাটো চিন্তা কৰিব এইটো বৰ সহজ কথা নহয় আমি বিজেপিক ভোট দিছিলোঁ সংস্থাপনৰ তাগিদাত কৃষক শ্ৰমিকৰ উপাৰ্জন বৃদ্ধিৰ তাগিদাত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ তাগিদাত চাহ শ্ৰমিকৰ মৃত্যুৰ মুখলৈ গৈ আছে চাহ বাগানবিলাক সেইবিলাকক পুনৰ্জীৱিত কৰাৰ চিন্তা আৰু এতিয়া বিজেপিয়ে আমাক তৃতীয়খন চৰকাৰ বিচাৰিছে আমাক মিঠাতেল দিয়াৰ প্ৰতিশ্ৰুতি গতিকে আমাৰ কৰ্তব্য কি হ'ব আমাৰ চিন্তা কি হ'ব আমাৰ সিদ্ধান্ত কি হ'ব আৰু ইয়াৰ কাৰণে আমাৰ পৰিকল্পনা কি হ'ব আমি সকলোৱে মিলিজুলি ঠিক কৰোঁ ময়ো নিশ্চিত যে গৌৰৱ গগৈৰ সেনাপতিত্বত আমি দিছপুৰ দখল কৰিবলৈ বেছি সময় নালাগিব মই এইখিনিকে কৈ সকলোকে ধন্যবাদ জনাই আৰু সকলোকে আদৰণি জনাই মোৰ চমু বক্তব্য সামৰিছোঁ বন্দে মাতৰম জয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়াক তেখেতৰ বক্তব্যৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ এইবাৰ আমি ইলেকশ্যন মেনেজমেণ্ট কমিটি চেয়াৰমেন তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ৰিপুণ বৰা ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ দলৰ সভাপতি স্বৰ্গীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু ইয়াত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়া আৰু বিধায়িকাসকল আৰু অন্যান্য নেতৃবৃন্দ আৰু আজি আমাৰ কংগ্ৰেছ পৰিয়ালত যোগদান কৰা প্ৰাক্তন বিধায়ক কাৰ্তিক সেৱা সিংহাকে ধৰি সকলো আমাৰ পৰিয়ালত যিসকলে যোগদান কৰিছে মই সকলোকে সম্বোধন কৰিছোঁ আৰু ইয়াত উপস্থিত আমাৰ কংগ্ৰেছ পৰিয়ালৰ আমাৰ সদস্যসকল সকলোৱে খুব চমুকে কৈছে যে ময়ো ব্যতিক্ৰম নহওঁ ময়ো খুব চমুকে ক'ম
আৰু সভাপতি মহোদয় ইয়াৰ পিছত তেখেতৰ ভাষণৰ পিছত আমাৰ আন এখন কমিটিও আছে। মই এইটোৱেই ক'ব খুজিছোঁ প্ৰথমতে যে আমি আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ আমাৰ যিমান সভা সমিতি হ'ব সকলো সভা সমিতিতে আমি এটা নতুন সংযোজন আমি সদায় কৰিব লাগিব। এতিয়া সেইটো হৈছে কি আমাৰ নতুন শ্লোগান, সেইটো কি যে আমাৰ বাকী সব শ্লোগান থাকিব, যুঁজ এখন হ'ব থাকিব, কংগ্ৰেছৰ যিমান শ্লোগান আছে সব থাকিব, জয় আই অসম থাকিব, জয় ভাৰত থাকিব। তাৰ লগত সদায় এটা যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপাব তেতিয়ালৈকে আমাৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে সকলো স্থানতে বক্তব্য জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ এটা মন্তব্য আমি ৰাখিব লাগে। আহক আমি ইতিমধ্যে এইটো আৰম্ভ কৰিছোঁৱেই, কিন্তু আজিৰ পৰা এইটো আমি আৰু জোৰদাৰ আৰু আমি শক্তিশালী কৰোঁ, মই এই আহ্বানটো জনাইছোঁ। দ্বিতীয় কথাটো হৈছে আজি যিসকলে যোগদান কৰিছে, ন' ডাউট আমাৰ কংগ্ৰেছ পৰিয়ালটো শক্তিশালী হৈছে, আমাৰ পৰিয়ালৰ সদস্যৰ সংখ্যা বাঢ়িছে আৰু আহিব। এতিয়া মাত্ৰ এটাই কথা, সময় আমাৰ হাতত বৰ সময় কম। এপ্ৰিল মাহত নিৰ্বাচন হ'ব। ৰাইজে সকলোৱে একমুখে বিচাৰিছে যে বিজেপিক এইবাৰ উফৰাব লাগে। এই মিথ্যাচাৰী, অত্যাচাৰী, অসম বিৰোধী, একনায়কত্ববাদী বিজেপিক এইবাৰ উফৰাব লাগে, সকলোৱে বিচাৰিছে। কিন্তু এতিয়া আমাৰ কাম হৈছে আমি উফৰাবলৈ আগবাঢ়ি যাব লাগে। লাষ্টত মোৰ এটাই কথা, আমাৰ কংগ্ৰেছ কৰ্মীসকলে এনেকুৱা এটা মনোভাৱ লওক, আপুনি ধৰি ল'লোঁ আপুনি পানীত পৰিছে, আপোনাক সেই জেগাত পুখুৰীৰ পাৰত বচাবলৈ কোনো নাই। আপুনি কি কৰিব তেতিয়া? আপুনি অপ্ৰাণ চেষ্টা কৰিব তাৰ পৰা বাচিবৰ কাৰণে, আপুনি নিজে অপ্ৰাণ চেষ্টা কৰিব। ঠিক একেদৰে আমাৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে এই সংকল্পটো লওক যে মই আমাৰ কথা নাজানো, মই মোৰ কথা জানো। এইবাৰ নিৰ্বাচনত মই জিকিবই লাগিব, বিজেপিক হৰুৱাবই লাগিব। মোৰ বুথত, মোৰ মণ্ডলত মই যেনেকৈ নহওক মই কংগ্ৰেছক জিকাই বিজেপিক পৰাভূত কৰিম। এই সংকল্পটো আমি যদি সকলোৱে লওঁ, সকলোৱে এনেকৈ কাম কৰোঁ, মই ভাবোঁ যে হিমন্ত বিশ্ব তেওঁ এজন হিমন্ত বিশ্ব নহয়, হাজাৰজন আহক আমাৰ কংগ্ৰেছক গৌৰৱ গগৈ পৰাভূত কৰিব নোৱাৰে। এই আশাৰেই সকলোকে ধন্যবাদ জনালোঁ। জয় হিন্দ, জয় অসম, জয় জুবিন গাৰ্গ। ইমান উৎসাহপূৰ্ণ উদ্দীপিত বক্তব্যৰ কাৰণে মই সন্মানীয় শ্ৰীযুত ৰিপুণ বৰা ডাঙৰীক আন্তৰিক ধন্যবাদ জনাইছোঁ। এতিয়া আপোনালোকে বহু আশাৰে অপেক্ষা কৰি আছে আমাৰ আজি যোগদান কাৰ্যসূচীৰ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্য শুনিবৰ কাৰণে। মই সেইকাৰণে আমাৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতৰ বহুমূলীয়া বক্তব্য আগবঢ়াবৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি এই গুৰুত্বপূৰ্ণ সভাত উপস্থিত থকা বিধায়িনী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি, কেম্পেইন কমিটিৰ চেয়াৰমেন মাননীয় ভূপেন বৰা ডাঙৰীয়া, কংগ্ৰেছ দলৰ জ্যেষ্ঠ সাংসদ মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰাক্তন সাংসদ, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ৰিপুণ বৰা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা বিধায়ক আব্দুল ৰহিম আহমেদ ডাঙৰীয়া, বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা সেৱা দলৰ সভাপতি মাননীয় দীপায়ন ডাঙৰীয়া, ইয়াত উপস্থিত থকা প্ৰাক্তন সাংসদ আব্দুল খালিক ডাঙৰীয়া, প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়া, প্ৰাক্তন বিধায়ক চক্ৰৱৰ্তী কলিতা ডাঙৰীয়া, আৰু আজি আমাক নতুনকৈ যোগদান কৰা প্ৰাক্তন বিধায়ক কাৰ্তিক সিনহা ডাঙৰীয়া,
নৱ প্ৰজন্মৰ প্ৰতীক ডক্টৰ অমিত কালৱাৰ ডাঙৰীয়া, অৰ্কহিছ চলিহা ডাঙৰীয়া আৰু বিভিন্ন আমাৰ স্তৰৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা অহা আমাৰ কংগ্ৰেছৰ নৱবন্ধুসকল, সতীৰ্থসকল, ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, প্ৰদেশ কংগ্ৰেছৰ উপসভাপতিসকল, সাধাৰণ সম্পাদকসকল, সম্পাদকসকল, আজি আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। আজি পুনৰবাৰ কংগ্ৰেছে এটা নতুন সাহস লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে ৰাইজে আমাৰ ফালে চাই আশা কৰি আছে যে কংগ্ৰেছে যিদৰে নিজৰ শক্তি বৃদ্ধি কৰি আছে, সেই নতুন শক্তি লৈ কংগ্ৰেছ দলে কেনেদৰে আগন্তুক দিনত অসমৰ নতুন এটা ভৱিষ্যত ৰচনা কৰিব। আৰু সেইকাৰণে আমাক মনত পেলাব লাগিব যে আজি আমি যি ৰাজনীতি কৰি আছোঁ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কৰা নাই। আজি ৰাইজে ওলাই আহি আমাক মৰম আৰু আমাক আশীৰ্বাদ কৰিছে, সেয়া আমাৰ নিজৰ ব্যক্তিগত উপলব্ধিৰ বাবে নহয়, ৰাইজে আশা কৰিছে, সেইকাৰণে মৰম কৰিছে। ৰাইজ নৱপ্ৰজন্ম আমাৰ পৰা কিবা বিচাৰে, সেইকাৰণে আমাক যোগ দিছে। আমাৰ সচেতন নাগৰিকসকল আমাৰ মঞ্চলৈ আহিছে, যিহেতু আমাৰ পৰা কিছু আশা কৰে আৰু সেইকাৰণে আগন্তুক দিনত আমাৰ চেষ্টা হ'ব লাগে যে পৰৱৰ্তী দিনত আমি কেনেদৰে অসমখন বৰ্তমানৰ অন্ধকাৰৰ পৰা, বৰ্তমানৰ অন্যায়ৰ পৰা, বৰ্তমানৰ অত্যাচাৰৰ পৰা আমি অসমখনক কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ। বৰ্তমানৰ সময়ত ৰাইজে বিচাৰে যে কংগ্ৰেছ দলে কি পৰিকল্পনা কৰিব, কিদৰে নতুন চৰকাৰ গঠন কৰিলে কেনেদৰে অসমখন আগুৱাই লৈ যাব, আৰ্থিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিক জগতত, খেলৰ জগতত। সেইকাৰণে আগন্তুক দিনত যদি এইখিনি আশা আমি পূৰণ কৰিবলৈ বিচাৰোঁ, তেতিয়া প্ৰথমে আমাক ৰাইজৰ ওচৰত যাব লাগিব। যিহেতু আজি আমি নিজৰ ব্যক্তিগত সপোন আমি অসমৰ ৰাইজৰ ওপৰত জাপি দিবলৈ বিচৰা নাই, আমি ব্যক্তিগত কল্পনা, নিজৰ চিন্তা আমি ৰাইজৰ ওপৰত জাপি দিবলৈ বিচৰা নাই। আমি ৰাইজৰ ওচৰত গৈ ৰাইজৰ মাজত কথাখিনি পাতি ৰাইজৰ সপোন, ৰাইজৰ আশা, ৰাইজৰ আকাংক্ষা বুজি আমি তেওঁলোকৰ সপোন আমি বাস্তৱ কৰিবলৈ বিচাৰোঁ, তেওঁলোকৰ সমস্যা আমি সমাধান কৰিবলৈ বিচাৰোঁ, তেওঁলোকৰ ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি কষ্ট, ত্যাগৰ বলিদান কৰিবলৈ বিচাৰোঁ। সেইকাৰণে আপোনালোকে পৰৱৰ্তী দিনত দেখা পাব যে আমাৰ কংগ্ৰেছ দলৰ আমাৰ নেতাসকল ৰাইজৰ মাজত যাব। আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া ৰাইজৰ মাজত গৈ ৰাইজৰ লগত আলোচনা কৰিবলৈ আৰম্ভ কৰিব। আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰাইজৰ মাজত গৈ সচেতন নাগৰিকসকলৰ লগত আমি বিভিন্ন জগতত কেনেদৰে অসমখন ভৱিষ্যত এটা ভাল দিশলৈ লৈ যাব পাৰোঁ, সেয়া লৈ এটা পৰিকল্পনা সৃষ্টি কৰিব। ভূপেন বৰা ডাঙৰীয়া বিভিন্ন ঠাইত গৈ বিভিন্ন দল সংগঠনৰ লগ পাই তেওঁলোকৰ ৰাজনৈতিক আকাংক্ষা কি, তেওঁলোকৰ আজি তাৰিখত কি কি মূল সমস্যা, সেইখিনি লৈ ভূপেন বৰা ডাঙৰীয়া অসমৰ চুকে কোণে যাব। আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি মাত্ৰ নেতাসকল নহয়, কংগ্ৰেছ দলৰ কৰ্মীখিনি গাঁৱে গাঁৱে, বুথে বুথে, চুবুৰীয়ে চুবুৰীয়ে, চুকে চুকে কেনেদৰে ৰাইজৰ ওচৰত গৈ গাঁৱৰ ভিতৰত কি কি সমস্যা আছে, সেই ক্ষেত্ৰত আমাৰ দলৰ প্ৰতিনিধিসকলক তৈয়াৰ কৰিবলৈ ৰিপুণ বৰা ডাঙৰীয়া বিভিন্ন ঠাইত যাব। আমাৰ অসমৰ জনসাধাৰণৰ মূল সমস্যা, বিভিন্ন সময়ত আমাৰ বিশেষকৈ আমাৰ নাৰীসকলৰ মূল সমস্যা মীৰা বৰঠাকুৰ বাইদেৱে আজি বিভিন্ন মঞ্চত উপস্থাপন কৰিব। আমাৰ কংগ্ৰেছ দল অনুশাসনৰ যোগেদি আমি ৰাইজৰ মাজত সোমাবলৈ বিচাৰোঁ, তাৰ বাবে আমাৰ সেৱা দলৰ সভাপতি দিব্যায়ন ডাঙৰীয়াও কিছুদিন পূৰ্বে এটা পৰিকল্পনা ল'ব। তো কথা কোৱা উদ্দেশ্যটো হ'ল যে কংগ্ৰেছ তেতিয়াই শক্তিশালী হ'ব পাৰে যেতিয়া আমি ৰাইজৰ মাজত থাকিম, আৰু সেইকাৰণে পৰৱৰ্তী সময়ত আমি এটা সিদ্ধান্ত ল'ম যে আমি এটা নতুন এটা অনুষ্ঠান বা নতুন এটা যাত্ৰা আৰম্ভ কৰিম। সেই যাত্ৰাটো হ'ব ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ, ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। আৰু নিশ্চয় যিসকল আজি আগৰ কংগ্ৰেছ চৰকাৰ দিনত এই যে অনুষ্ঠান আছিলে, একেটা অনুষ্ঠান নিশ্চয় তেওঁলোকে মনত পেলাইছে যে সেই সময়ৰ প্ৰায় তৰুণ গগৈদেৱৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে আৰম্ভ কৰিছিল ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ। আৰু পদূলি আমি বিভিন্ন দেখা
ছবিবোৰ আজিও মনত আছে যে কেনেদৰে সেই সময়ত বিধায়কসকল চৰকাৰী বিষয়াসকল ৰাইজৰ ওচৰত গৈছিল। আজিৰ তাৰিখত আমাৰ ওচৰত ক্ষমতা নাই, কিন্তু ক্ষমতা আমাৰ পৰা বেছি দূৰত নাই। কিন্তু ক্ষমতা পালেই যে আমাৰ কামখিনি সম্পূৰ্ণ হয় সেইটোও নহয়। ক্ষমতা পোৱাৰ পিছত বাস্তৱ কামখিনি আৰম্ভ হ'ব, যে অসমখনৰ আজি যে ঋণ, যে আজি এটা ডাঙৰ বোজা আছে, সেই বোজাটো আমি কেনেকৈ কমাব পাৰোঁ। নিবনুৱা সমস্যা যে এটা বৃহত্তৰ সমস্যা, সেই সমস্যাটো আমি কেনেকৈ সমাধান কৰিব পাৰোঁ। থলুৱা ঠিকাদাৰ, থলুৱা দোকানী, সৰু সৰু কুটিৰ উদ্যোগ, কোঅপাৰেটিভ সমবায় সমিতিবোৰ, সেইবোৰ আমি কেনেদৰে শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে আমি এটা ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিব লাগিব। আৰু সেইকাৰণে আগন্তুক দিনত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ লৈ এই বেনাৰত আমাৰ বিভিন্ন দলৰ নেতাসকল চুকে কোণে তেওঁলোকে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিব। এই ক্ষেত্ৰত সকলৰ সহায়, আমাৰ বিভিন্ন জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, চেলছ ডিপাৰ্টমেণ্ট সকলৰ সহায় আমি কামনা কৰিছোঁ। আমাৰ বিধায়কসকলো নিজে নিজৰ সমষ্টিত গৈ কি কাম এতিয়াও কৰিবলগীয়া আছে, ক'ত ক'ত ৰাইজ আজিও আমাৰ বিধায়কসকলৰ লগত কিছু ক্ষোভ তেওঁলোকে প্ৰকাশ কৰিছে, তেওঁলোকেও বুজিবলৈ চেষ্টা কৰিব। আৰু সেইকাৰণে আমাৰ উদ্দেশ্য যে কংগ্ৰেছ যদি আমি শক্তিশালী কৰিবলৈ বিচাৰোঁ, মাত্ৰ আমাৰ নিজৰ দলীয় মঞ্চত নহয়, ৰাইজৰ মাজত গৈহে আমি নিজৰ শক্তিটো আৰু বৃদ্ধি কৰিব পাৰিম। মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। আজি আমি সকলোৱে আজি যেতিয়া আমি ভৱিষ্যত আমি কল্পনা কৰোঁ যে প্ৰয়াত জুবিন গাৰ্গৰ সেই কৈ যোৱা কথাখিনি, কেনেদৰে তেওঁ অসমখনক মৰম কৰিছিল, কেনেদৰে বম্বেত এটা সফল এটা ভৱিষ্যত বা অৰ্থনৈতিকভাৱে সবল ভৱিষ্যতটো ত্যাগ কৰি তেওঁ অসমত উভতি আহি অসমৰ আমাৰ শিল্পী জগতত, অসমৰ সাংস্কৃতিক জগত, অসমৰ চলচ্চিত্ৰ জগতটো আৰু শক্তিশালী কৰিলে। কেনেদৰে তেওঁ প্ৰকৃতিক ভাল পাইছিল, কেনেদৰে আমাৰ মাজত বিভাজন বিচৰা নাছিল, ধৰ্ম নামত বিভাজন বিচৰা নাছিল, জাতি নামত বিভাজন বিচৰা নাছিল, সকলৰ মাজত শান্তি সম্প্ৰীতি বিচাৰিছিল। কিন্তু ত্যাগ আৰু বলিদান ওপৰত তেওঁ বিশ্বাস কৰিছিল। তেওঁ কেতিয়াও বিশ্বাস কৰা নাই যে আমি গোটেইখিনি অসমৰ মানুহবোৰ আমি ঘৰৰ ভিতৰত বহি থাকোঁ আৰু আমাৰ ঘৰখন চলি থাকিব। নহয়, তেওঁ সদায় বিচাৰিছিল যে আমাক কষ্ট কৰিব লাগিব, ত্যাগ কৰিব লাগিব, বলিদান কৰিব লাগিব, তেতিয়াহে গৈ আমাৰ অৰিহণাৰ যোগেদি অসমখনৰ বিভিন্ন জগতত আমি আগুৱাই লৈ যাম। আমি পাহৰি যোৱা নাই যে কেনেদৰে ভূপেন হাজৰিকা এটা বৰ অসমৰ কল্পনা কৰিছিল, যি বৰ অসমৰ ভিতৰত আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ আজি আমাৰ মাজত শান্তি সম্প্ৰীতি থাকি আমাৰ অসমীয়া সমাজ, আমাৰ অসমীয়া আবেগ, আমাৰ অসমীয়া স্বাভিমান আমি কেনেদৰে ৰক্ষা কৰি আমি অসমখন আগন্তুক দিনত এটা উজ্জ্বল বা তাৰকা এটা ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজত আমি গঢ়ি তুলিব পাৰোঁ। একেৰাহে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ, একেৰাহে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ কেনেদৰে আজি ৰাজনীতিৰ পথতো গৈ কেনেদৰে অসমখনৰ মাজত সদায় একতা এটা বান্ধি আৰু অসমৰ থলুৱা আমাৰ সমাজৰ মূল তেওঁলোকৰ চিন্তাবোৰ ওপৰত যে গুৰুত্ব দি আছিল, এই মহান পুৰুষসকলৰ, এই মহান ব্যক্তিসকলৰ কল্পনাৰ আদৰ্শই সমান সকলে বৰ অসমৰ কল্পনা কৰিছিল। আৰু সেয়া হ'ল আমাৰ উদ্দেশ্য যে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছে অনুষ্ঠান যোগেদি আমি নতুন বৰ অসমৰ আমি কল্পনা আমি গঢ়ি তুলিবলৈ বিচাৰোঁ। আহক আমি এই যাত্ৰাত সকলে মিলিজুলি আগবাঢ়ি যাওক। নৱপ্ৰজন্মৰ আমাৰ খেতিয়কসকল, শ্ৰমিকসকল, মহিলাসকল আহক, অসমৰ ভিতৰত এটা নতুন আন্দোলন সৃষ্টি হওক, যি আন্দোলন আজি আমি অসমখনক আগুৱাই লৈ যাব। এইখিনিয়ে কথা কৈ আজি এই সভাত অংশগ্ৰহণ কৰা সকলোকে মোৰ ফালৰ পৰা নিজৰ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা, শ্ৰদ্ধা নিবেদন কৰি আজি এই অনুষ্ঠানত আয়োজন কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল যি তেওঁলোকে কষ্ট কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী দিনত আমি আগবাঢ়ি যাম আৰু নিশ্চয় এইবাৰ যুঁজ এখন হ'ব, আমি যুঁজিম আৰু আমি জিকিম। এইখিনিয়ে কথা কৈ মই নিজৰ সময় দিয়া সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম, জয় জুবিন দা। ধন্যবাদ। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ আমি কেনেকৈ আগবঢ়াই নিম আৰু এই অপশাসন লণ্ঠনৰ অৱসান ঘটাই
বৰ অসমৰ কেনেকৈ গঢ়িম তাৰ সংক্ৰান্তত আজি নৱাগতসকলক আদৰণি জনাবলৈ আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এক বহুমূলীয়া বক্তব্য আপোনালোকৰ আগত দাঙি ধৰিলে। মই তাৰ বাবে সকলোৰে হৈ আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া গ্ৰুপ ফটো ল'ব সকলোৱে। গ্ৰুপ ফটো ল'বৰ কাৰণে আপোনালোকে সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই এইখিনিতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমূহ বিষয়ববীয়া আমাৰ সন্মানীয় সাংসদসকল, 5টা কমিটিৰ সন্মানীয় অধ্যক্ষসকল, সাংসদসকল, প্ৰাক্তন সাংসদসকল, বিধায়ক বিধায়িকাসকল, প্ৰাক্তন বিধায়ক বিধায়িকাসকল, ইয়াত উপস্থিত থকা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন চেলছ এণ্ড ডিপাৰ্টমেণ্ট গুৱাহাটী জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, সভাপতিসকল, উপস্থিত থকা প্ৰত্যেকগৰাকী কংগ্ৰেছ নেতা নেত্ৰী আৰু আজি যোগদান কৰা প্ৰতিগৰাকী শ্ৰদ্ধাশীল আমাৰ নৱাগত কংগ্ৰেছলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ। এতিয়া ফটো ছেছন সকলো সহযোগিতা কৰে।